নগাঁৱৰ ৰূপহীহাটৰ বৰঘুলিত শতাধিক ই-ৰিক্সা চালকৰ প্ৰতিবাদ। চৰকাৰ তথা প্ৰশাসনে ই-ৰিক্সাৰ ওপৰত জাপি দিয়া নীতি নিৰ্দেশনা বাতিলৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ। ৫জন যাত্ৰীৰ পৰিৱৰ্তে ৩জন যাত্ৰী লৈ ভাড়া মাৰাত লোকচানৰ সন্মুখীন হৈছে ই-ৰিক্সা চালকসকল। ই-ৰিক্সা চালকসকলক আৰক্ষী প্ৰশাসনে বিভিন্ন সময়ত হাৰাশাস্তি কৰাৰো অভিযোগ। বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ ই-ৰিক্সা ক্ৰয় কৰা চালকসকলে এতিয়া মূয়ে কপালে হাত দিবলগীয়া হৈছে। শিক্ষিত নিবনুৱাসকলে চাকৰিৰ পৰা বঞ্চিত হৈ একমাত্ৰ উপাৰ্জনৰ পথ বাছি লৈছিল যদিও বৰ্তমান ই-ৰিক্সাৰ EMIৰ লগতে পৰিয়াল পোহপাল দিয়াত অসুবিধাৰ সন্মুখীন হৈছে। অতি শীঘ্ৰেই ই-ৰিক্সাৰ ওপৰত জাপি দিয়া এই আইন বাতিলৰ জনাইছে ই-ৰিক্সা চালকসকলে। চৰকাৰে ই-ৰিক্সা চালকসকলক সকাহ নিদিলে আগন্তুক দিনলৈ এই প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰৱা লাইভ। সরকার তিনিচকীয়া বাহনৰ ওপৰত বনোৱা নীতি নিয়ম অতি শীঘ্ৰে বাতিল কৰক। তিনিচকীয়া বাহনৰ ওপৰত বনোৱা নীতি অতি শীঘ্ৰে বাতিল কৰক। আমাৰ দাবী, আমাৰ দাবী, আমাৰ দাবী, আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী ন্যায্য দাবী। শিক্ষিত নিবনুৱা সমস্যা সমাধান কৰক। শিক্ষিত নিবনুৱা সমস্যা সমাধান কৰক। অসম চৰকাৰ হাই হাই। তিনিচকীয়া বাহনৰ ওপৰত বনোৱা নীতি নিয়ম অতি শীঘ্ৰে বাতিল কৰক। আমাৰ দাবী মানিবই লাগিব, আমাৰ দাবী মানিবই লাগিব, আমাৰ দাবী ন্যায্য দাবী। শিক্ষিত নিবনুৱা সমস্যা সমাধান কৰক। শিক্ষিত নিবনুৱা সমস্যা সমাধান কৰক। অসম চৰকাৰ হাই হাই, অসম চৰকাৰ হাই হাই, অসম পুলিচ হাই হাই। নিবনুৱা সমস্যা বাতিল কৰক। অসম চৰকাৰ হাই হাই। আমাৰ পিছফালে যিমান মানুহ আছে গোটেই কেইজন ড্ৰাইভাৰ সন্তাৰ মানুহ, আমি গোটেই কেইজন ড্ৰাইভাৰ। আজি আমি টমটম চলাওঁ, তিনিচকীয়া টমটম চলাওঁ। পিছত আমি এতিয়া ৰোডত উঠিব নোৱাৰোঁ, পুলিচ প্ৰশাসনে আমাক বহুত দিগদাৰ কৰি আছে। আমাৰ চিট ছাইডৰ চিট কেইটা খুলি লৈ যায়, পিছত আকৌ ৩,০০০ ৪,০০০ টকা ফাইন লগাই দিয়ে। এনেকুৱা কৰিলে কিন্তু আমি পৰিয়ালো পালিব নোৱাৰিম, পিছত টমটমৰ কিস্তিও দিব নোৱাৰিম। সেইকাৰণে আমি অসম চৰকাৰক এইটো দাবী জনাইছোঁ, যদি আপোনালোকে এনেকুৱা হাৰাশাস্তি কৰে তেনেহ'লে আমাৰ গাড়ীৰ যিটো EMI আছে আপোনালোকে ভৰপূৰ কৰি দিয়ক। আপোনালোকে EMIটো ভৰপূৰ কৰি দিয়ক, আমি গাড়ী নচলাওঁ, আমি এনেই থাকিম, কাৰোবাৰ ঘৰত কাম কৰি চলিম। চাওক, আমাৰ মাজত এনেকুৱা মানুহ আছে BA পাছ কৰি MA পাছ কৰি টমটম চলাই আছে। কি কৰিব? নিবনুৱা, চাকৰি বাকৰি দিয়া নাই। যদি আপোনালোকে এনেকৈ কৰে তেনেহ'লে আমাক চাকৰি দিয়ক, আমি শিক্ষিত ল'ৰা ছোৱালী, আমাক চাকৰি দিলে আমি চাকৰি কৰি চলিম, তেনেহ'লে আমি আৰু টমটম নচলাওঁ। সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক এইটোৱে আহ্বান জনাওঁ যে আপুনি শীঘ্ৰে যিটো আইন আনিছে টমটমৰ ওপৰত, সেই আইনটো অতি শীঘ্ৰে বাতিল কৰক। আৰু আমি আগতে যেনেকৈ চলিছিলোঁ ঠিক যাতে আমি তেনেকৈ চলিব পাৰোঁ, আমাৰ পৰিয়ালক পোহপাল দিব পাৰোঁ, সেইটো আমি অসম চৰকাৰক দাবী জনাইছোঁ। আইন যদি চৰকাৰে মানি নলয় পৰৱৰ্তী পদক্ষেপ কি হ'ব আপোনালোকৰ? চৰকাৰে যদি আমাৰ আইনটো মানি নলয় তেনেহ'লে আমি এনেকৈ প্ৰতিবাদ কৰিয়ে থাকিম সদায়, যেতিয়ালৈকে মানে আমাৰ এইটো প্ৰতিবাদ মানি নল'ব তেতিয়ালৈকে আমি প্ৰতিবাদ কৰিয়ে থাকিম। হাট সমষ্টিৰ ২ নং বৰগুলি, বৰ্তমান নিউ কলিয়াবৰ। আমাৰ টমটম সন্থাই আজি ৰাতিপুৱাই 10টামান বজাত বৰগুলি বজাৰত আৰু মানে আলোচনা বিলোচনাৰ মাধ্যমত তেখেতসকলৰ বৰ্তমান চৰকাৰে এই তিনিচকীয়া টমটমৰ ওপৰত যি আইন আনিছে সেই আইনৰ ওপৰত তেখেতসকলে অলপ মানে ক্ষোভ প্ৰকাশ কৰিবলৈ তেখেতসকলে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি যিসকল টমটম চালক ইয়াত আমি দেখা পাইছোঁ প্ৰায়ভাগে আপোনাৰ MA পাছ BA পাছ, মানে শিক্ষিত নিবনুৱা। তেখেতসকলে বৰ্তমান কোনো ধৰণৰ সা সুবিধা নোপোৱাত এটা যেনে তেনে হ'লেও বন্ধন গোটৰ পৰা প্ৰাইভেট ফাইনেন্সৰ পৰা অলপ লোন লৈ কিনে এটা টমটম লৈছে, তেনেকৈ চলি আছে। পৰিয়ালো পোহপাল দিছে, লগতে ফাইনেন্সৰ টকাও দি আছে। বৰ্তমান চৰকাৰে যি নীতি নিয়ম বনাইছে সেই নীতি নিয়মটো অতি শীঘ্ৰে বিশেষকৈ এই শিক্ষিত নিবনুৱাৰ ক্ষেত্ৰৰ কাৰণে মানে বন্ধ কৰিব লাগে। কাৰণ এনেকুৱা যদি নীতি নিয়ম বনায় তেখেতসকলে যদি আজি 3জন মানুহ টমটমত উঠাই কিনে 4-5 কিলোমিটাৰ ৰাস্তা ৰানিং হোৱাৰ পাছত 10 টকা এটা ভাড়া ল'ব লাগে, মোৰ মতে গোটেই দিন তেখেতসকলে ভাড়া মাৰি পেলাই হায়েষ্ট আপোনাৰ 300 পৰা 400 টকাহে মাৰিব পাৰিব। আৰু এটা গাড়ীৰ বৰ্তমান EMI আছে ইহঁতে 12,000-13,000 টকা, লগতে পৰিয়াল আছে। চৰকাৰে মানে যি আইন বনাইছে সেই আইনটো যদি পাৰে আলোচনাৰ মাধ্যমত
এইসকল নিবনুৱা শিক্ষিত নিবনুৱাৰ কাৰণে অলপ মানে চকু দিব লাগে, যাতে তেখেতসকলৰ পৰিয়ালৰ লগতে এই শিক্ষিত নিবনুৱাসকল যাতে ভালকৈ চলিব পাৰে, তাৰ কাৰণে আমি আহ্বান কৰিম সচেতন ৰাইজ হিচাপে দল সংগঠনৰ ফালৰ পৰাও। আজি তেখেতসকলে চাক ৰাস্তাত নামিবৰ কাৰণে বাধ্য হৈছে, আমাৰো দেখাত বেয়া লাগিছে, যাতে চৰকাৰে পুনৰাই এই উক্ত নীতিৰ ওপৰত আলোচনাৰ মাধ্যমত এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰে, তাৰ কাৰণে যে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ মানে এইটো কাৰণে যে আমি ইয়াত যিমানখিনি আছোঁ টমটম চালক ড্ৰাইভাৰ আছোঁ, আমি গাড়ী চলোৱাৰ সময়ত যিমান দিন আমি গাড়ী চলাইছোঁ ভালকৈ চলাইছোঁ আৰু কিস্তিটো ঠিকেই দিছিলোঁ, কিন্তু আজিকালি যে আমাৰ গাড়ী চলোৱাৰ অৱস্থা এনেকুৱা হৈছে যে এটা গাড়ী কিস্তি মাৰিব হ'লে 1 মাহত 12,000 টকা দিব লাগে। আজিকালি ৰ'দত ক'ৰবাত ৰিজাৰ্ভ এটা লৈ গ'লে জখলাবন্ধা নহ'লে কলিয়াবৰ য'তে ৰ'দত উঠিলে মানে ইয়াত পুলিচে ছিটটো মাজৰ ছিটটো এটা খুলি লৈ যায় আৰু আগ চাইডৰ দুফালৰ 2টা ছিট খুলি দিয়ে। এতিয়া বোলে তাৰ পৰা এনেকুৱা কৈছে যে 3টা মানুহ লৈ পেলাই আমাৰ ৰানিং কৰিব লাগিব। এতিয়া চাওক আমি এইটো কেনেকৈ কৰিম, এটা গাড়ীৰ ৰেট আছে মাত্ৰ মেক্সিমাম আপোনাৰ 6 লাখ টকা। 6 লাখ টকা ৰেট হ'লে এতিয়া যদি আমি 5 কিলোমিটাৰমান লৈ এটা পেচেঞ্জাৰ লৈ যাওঁ 20 টকা ভাড়া দিয়ে, সেইটো 20 টকা ভাড়া দি পেলাই আমাৰ এটা পেচেঞ্জাৰ লৈ লাভ নাই নহয়। গোটেই দিন আমি এটা টমটম লৈছোঁ, এটা ফেমিলি চাই পেলাই এটা টমটম লৈছোঁ, এইটো কিবা এটা গোট লৈ পেলাই তাৰ পৰা বন্ধন গোটৰ পৰা পইচা লৈ পেলাই আকৌ আমি টমটম লৈছোঁ, সেইটো টমটম চলাই আমাৰ পৰিয়ালো চলাই আছোঁ, কিস্তিও চলাই আছোঁ। এইটো অৱস্থাত আমাক কি কৰিছে, ৰ'দত উঠিলেই ইহঁতে 2টা ছিট খুলি নিয়ে, এইটো আমি কেতিয়াও মানি নলওঁ। আৰু যদি এনেকুৱা অৱস্থা হয় তেন্তে হ'লে আমাৰ গাড়ীকেইটা আমি ডিলাৰত ৰিটাৰ্ণকৈ চমজা দিবলৈ বাধ্য হ'ম। সেইটো হ'ল মোৰ কথা, সেইটো মোৰ দাবী। এতিয়া আপোনালোকৰ আৰু বেলেগ কি দাবী আছে আৰু প্ৰতিবাদ কিমান সময়লৈকে এইটো প্ৰতিবাদ আমাৰ আৰু দাবী আছে, এইটো মানে আপোনাৰ ছিটটো খুলি নিয়াৰ পিছত আকৌ লগতে 3,000 টকাকৈ ফাইন লয়, এইটো কিহৰ হাৰাশাস্তি কৰিছে? হাৰাশাস্তিটো এইটোতো হাৰাশাস্তিটো আৰু বেছি হ'ল, এইটো হাৰাশাস্তিতকৈ আৰু বেছি হ'ল। কিন্তু চৰকাৰেও দেখিব লাগে যে আজিকালি এই পুলিচ প্ৰশাসনে এনেকুৱা কৰিব যে তাক সুধিছোঁ, পুলিচতে জখলা মানে আমাৰ এটা নিউজ আহিছিলে, কিন্তু তাতো সুধিছে মানুহটো, সোধাৰ পিছতো পুলিচটো ক'ৰ হয় সেইটো কোৱা নাই, সি ক'ৰ হয় কোনটো থানা হয় সেইটো কোৱা নাই, সি MBI হয় নে কি হয় সেইটো নাজানো, কিন্তু তাৰো এটা নিউজ আছে আমাৰ ইয়াত আছে। ৰাস্তাত উঠিব নিদিয়ে, জখলাবন্ধা হস্পিটেলৰ ৰাস্তাৰ কাষতে সি ৰখি আছিলে, তাৰ ছিটটো খুলি পেলাই লৈ গৈছে ডাইৰেক্ট। এতিয়া তাক কোনো মানে সি কোনটো থানাৰ হয় ক'ৰ হয় একোৱে নাজানে।